আমি ভিডিঅ' এটা পাওঁ য'ত কেইজনমান মানুহে ঘোঁৰা গাড়ী এটাৰে শাল গছ কাটি লৈ থকা দেখা যায় আৰু সেইটোৰ ওপৰত আমি ইনভেষ্টিগেশ্যন চলোৱাৰ পিছত মানুহখিনি আমি আইডেণ্টিফাই কৰোঁ আৰু ৰাঙামাটি হিলছ এৰিয়াৰ পৰা আমি 2জন মানুহ ডিটেইন কৰোঁ। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে এতিয়া ইমান ক'ব নোৱাৰোঁ। বোধ কৰোঁ তেওঁলোকে বহুত দিনৰ পৰাই কাঠ বেপাৰৰ লগত বা জংঘলৰ পৰা গাছ কটা কাৰ্যত লিপ্ত হৈ আছে। দেখা গৈছে যে শেহতীয়াকৈ আপোনালোকে বহুতকেইটা কাঠচোৰাং লগত জড়িত ব্যক্তিক আটক কৰিছে। এই অভিযানকে আপোনালোকৰ অব্যাহত থাকিব? হয়, আমাৰ এই অভিযান চলি আছে। আমি আচলতে ইয়াতে এটা নেক্সাছ চলি আছিল। আমি নেক্সাছটো লাহে লাহে এজন এজনকৈ এৰেষ্ট কৰি গোটেই নেক্সাছটো ধৰিবলৈ চেষ্টা কৰি আছোঁ। আমি অতি সোনকালে গোটেই নেক্সাছটো মূলৰ পৰা উভাৰি পেলাবলৈ সক্ষম হ'ম। আপোনালোকক কোনটো কাৰ্যালয়ৰ পৰা অভিযান চলাইছে? আমি খৰাঘাট ফৰেষ্ট ৰেঞ্জ অফিচৰ পৰা অভিযান চলাই আছোঁ।